ইপিনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধাৰাবাহিকভাৱে সংবাদমেল যোগে উত্থাপন কৰা এই অভিযোগক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰক্ষণাবেক্ষণৰ চেষ্টাহে কৰিলে মুখ্যমন্ত্ৰীয়ে। সংবাদমেল সম্বোধন কৰাতকৈ আদালতৰ দ্বাৰস্থ হওক অখিল গগৈ। যদিহে দুৰ্নীতি অথবা অনিয়মেৰে ভূমি ক্ৰয় কৰিছে তেন্তে আদালতৰ দ্বাৰস্থ হওক। মোৰ বিৰুদ্ধেও 2008 চনৰ পৰা এনেদৰেই অভিযোগ উত্থাপন কৰি আহিছে অখিল গগৈয়ে, কিন্তু এটা অভিযোগো সত্য প্ৰমাণিত কৰিব পৰা নাই। 2 ঘণ্টা সংবাদমেল দি সময় ব্যয় কৰাতকৈ সমষ্টিৰ 10 জন লোকক সাক্ষাৎ কৰক বিধায়ক অখিল গগৈয়ে। এনেদৰেই শিৱসাগৰৰ বিধায়কজনৰ অভিযোগক লৈ নিজৰ মন্তব্য সদৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে, তেওঁতো কোৰ্টত যাব লাগে। 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল, তেওঁতো আদালতত যাব নোৱাৰিলে। গতিকে এই কথাটো এনেকৈ প্ৰেছ কনফাৰেন্স কৰি ক'লেইতো নহ'ব। সত্য বা অসত্যটো আপুনি জানিব পাৰিব যেতিয়া আমি যেতিয়া ইলেকশ্যন আহিব। আমিতো এফিডেভিট দিম, মোৰ নামত কিমান সম্পত্তি আছে, মোৰ পৰিবাৰৰ নামত কিমান আছে, বা মোৰ কোনোবা যদি ডিপেণ্ডেণ্ট আছে কিমান দিম। তেতিয়া আপুনি এফিডেভিটখন পঢ়ি ভাবিব যে মানুহজনে কেনেকৈ ইমান সম্পত্তি কৰিলে। যদি আপুনি ভাবে যে তেওঁ সম্পত্তিটো নিয়মত কৰা নাই, তেতিয়াহ'লে আপুনি কোৰ্টত যাব বা আপুনি আদালতত যাব। কিন্তু আজিলৈকেতো বিজেপিৰ কাৰো বিৰুদ্ধে কোনো আদালতত যোৱা নাই। আজিলৈকে কোনো বিজেপিৰ কাৰো বিৰুদ্ধেতো কোনেও কোৰ্টত যোৱা নাই যে এওঁ ভুল কৰি সম্পত্তি লৈছে। মানুহে কোনোবাই যদি শ্ৰম কৰিব খোজে, পৰিশ্ৰম কৰিব খোজে, কোনোবাই যদি কাম কৰিব খোজে, তাতেতো কাম কৰি টকা পইচা গোটোৱাততো কোনো আপত্তি নাই। খালি টকা পইচা দুৰ্নীতি কৰি গোটাব নালাগে। কথাটো হৈছে ইমানেই। আজি অখিল গগৈ ডাঙৰীয়াই তেওঁ যে ইমান যে ইলেকশ্যন খেলুৱাই আছে মানুহবিলাকক, তেওঁ ক'ৰ পৰা টকা পাইছে? তেওঁতো ক'ৰবাৰ পৰা টকা পাব লাগিব। গতিকে এতিয়া তেওঁকতো আমি কেতিয়াও সোধা নাই, কাৰণ যি আছে যি নাই ৰাইজে এফিডেভিট চাবই। এটা কথা আৰু এইবিলাকত নিউজ কৰিব কি আছে? যিখন ময়ে এফিডেভিটত দি দিম মোৰ কি সম্পত্তি আছে নাই 6 মাহ পিছত। এতিয়া যে BTCত ইলেকশ্যন হ'ব, ইয়াতো চব কেণ্ডিডেটে সম্পত্তি তালিকা দিব। সেইকাৰণে এইবিলাক কোনো এদিনীয়া দুদিনীয়া কথা কৈতো লাভ নাই। মানুহে যাক মৰম কৰে তাক ভোট দিব, যাক বেয়া পায় তাক ভোট নিদিয়ে। কথা কৈছোঁ যে সকলো মানুহে অসমৰ কাৰণে কাম কৰক। অখিল গগৈৰ দায়িত্ব শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰা, তেওঁ কাম কৰক, সহযোগিতা কৰি। এই চবৰে পিছে লাগি থাকিলে কি লাভ হ'ব? এইবিলাকত অনৰ্থক শক্তি নাযায় জানো? আজিয়ে যে দিনটো এখন প্ৰেছ কনফাৰেন্স কৰিলে, এই 2 ঘণ্টাত তেওঁ শিৱসাগৰৰ 10 জন মানুহ লগ পাব পাৰিলেহেঁতেন। গতিকে এইবিলাক অবাবত কৰি থকা কাম।